অভিযান চলি আছে দিখৰ বুকুত, কিন্তু ৪৮ ঘণ্টাৰ পাছতো সন্ধান নাই হৰেণ বৰাৰ পৰিয়ালৰ। শনিবাৰে সন্ধিয়া শিৱসাগৰৰ ডিচিআৰত সংঘটিত হৈছিল কৰুণ দুৰ্ঘটনাটো। ছুইফ্ট গাড়ী এখনত আবদ্ধ হৰেণ বৰাৰ পৰিয়ালটো নিখোজ হৈছিল খৰস্ৰোতা দিখৰ বুকুত। গাড়ী সহিতে পৰিয়ালটোৰ সন্ধানত দিখৌত অভিযান চলাই আছে SDRF, NDRFে। কিন্তু সফল হোৱা নাই অভিযান। বহি নাথাকিল স্থানীয় ৰাইজ, হাত নাও জাল লৈ অভিযান। সোমবাৰে দিনৰ ভাগত স্থানীয় লোকে এইদৰেই চলাইছে প্ৰচেষ্টা। NDRF, SDRFৰ ৰাবাৰ বুটৰ সমান্তৰালকৈ হাত নাও লৈ স্থানীয় লোকৰ উদ্ধাৰ অভিযান। বিষয়ে আমি ইমান এইটো নহম জ্ঞাত, তথাপিতো আজি আমি ইয়াতে অভ্যস্ত হিচাপে যিটো দেখিছোঁ সেইটোৰ ওপৰত ক'বলৈ যাবলৈ হ'লে যে যিটো য'ত অপাৰেশ্যনটো হৈ আছে, অপাৰেশ্যনটো একদম চলিড জেগা সেইটো নহয়। আমি তাৰ পৰা য'ত ইমানে চলি আছে তাৰ পৰা বহুত আগত যাব লাগিব বুলি আমি ভাবোঁ। এই মুহূৰ্তত কি ক'ম, আমি আৰু জলকুঁৱৰীক চঞ্জাইছোঁ, তেওঁ মানে দেখা দিয়ক আমাক। নহয় কিবা যদি অপৰাধ হৈছে, অপৰাধখিনি ঠাই দি পেলাই আপোনাৰ বস্তুটো দেখা পালেই হ'ল। আমি হয় যে গৈ আছিলোঁ, কিন্তু খুব দুখ লাগিলে, ছোৱালীজনী খুব গ্লাছত ঢুকিয়াইছিলে দেই। তাৰমানে মোৰ ল'ৰাটো গৈ জাপ মাৰি দিলে, জাপ মাৰি ঘুচি আহিছিলেগৈ কিন্তু নোৱাৰিলে। তাৰপৰা যেতিয়া ডুব খুৱাই নিলে ল'ৰাকেইটাই এৰি দিখৌৰ পাৰত পূজা অৰ্চনা, হৰেণ বৰাৰ পৰিয়ালটোৰ সন্ধান ওলাওক, এই কামনাৰে স্থানীয় মহিলাসকলে পূজা অৰ্চনাৰে নেদেখাজনক কাকুতি কৰিছে। চাৰিজনীয়া নৌসেনাত দুবাৰৰ শিৱসাগৰলৈ যাত্ৰা। প্ৰতিৰক্ষা মন্ত্ৰণালয়, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰে টেলিফোনিক বাৰ্তালাপ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰাগ নিউজক জনোৱা মতে 10খন ৰাবাৰ বুটেৰে চলিছে অভিযান। ইয়াৰে 6খন SDRF, 3খন NDRF আৰু 1খন নৌসেনাৰ। কিন্তু এই অভিযান এতিয়াও সফল নোহোৱাটো দুৰ্ভাগ্যজনক বুলি চিহ্নিত হৈছে। এনে শোকাকুল ঘটনাৰ সাক্ষী হৈছিল এসময়ত দিচাং নদীও। দিচাঙত নিশেষ হৈছিল ভগৱতী প্ৰসাদ বৰুৱাৰ পৰিয়াল। পাৰ্বতী প্ৰসাদ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ ভগৱতী প্ৰসাদ বৰুৱা। সোণাৰীৰ মৌজাদাৰ কবি ভগৱতী প্ৰসাদ বৰুৱাৰ পৰিয়ালটোৰ কৰুণ পৰিসমাপ্তিও আছিল বেদনাদায়ক। তথাপি ৰাজ্যবাসী এতিয়াও আশাবাদী, সন্ধান ওলাওক হৰেণ বৰাৰ দুৰ্ভগীয়া পৰিয়ালটোৰ। দিখৌ পাৰৰ পৰা নৱনীতা গগৈ আৰু ভৈৰৱ মুণ্ডা ৰিপৰ্ট, প্ৰাগ নিউজ।